নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেখুৱাবলৈ ওলাইছোঁ এনেকুৱা এটা সুন্দৰ বিউটি টিপছ, যিটো গৰমত লগাই আপোনালোকৰ স্কিনখন বহুত ধুনীয়া উজ্জ্বল হ'ব, লাইটৰ দৰে জিলিকি থাকিব। তেনেকুৱা এটা একদম ছানবাৰ্ণ নহ'ব, গৰমত ৰ'দৰ পৰা আহিলে মুখ ক'লা নপৰে, তেনেকুৱা ধৰণৰ এটা ইমান সুন্দৰ এটা বিউটি টিপছ আপোনালোকৰ আগলৈ লৈ আহিছোঁ, যিটো আপোনালোকে ব্যৱহাৰ কৰি ইমান এটা সুন্দৰ ৰিজাল্ট পাব আপোনালোকে ভাবিবই নোৱাৰিব। এতিয়া আহকচোন বাৰু মই দেখুৱাই আছোঁ কি ল'ম তাৰ বাবে। মই প্ৰথমতে লৈছোঁ দৈ 1 চামুচ। ক্লিনজিং কৰিবৰ কাৰণে লৈছোঁ দৈ 1 চামুচ। মুখখনৰ একদম ভিতৰৰ পৰাই ক্লিন কৰি আনিব এইটো ক্লিনজিং কৰিলে। আৰু লগতে দিছোঁ মৌ আধা চামুচ। ভালদৰে মিক্স কৰি লৈছোঁ। মিক্স কৰি লৈ গোটেইখন মুখতে লগাই ল'ম। লৈ পেলাই মাছাজ কৰি মুখখন চাফা কৰি দিম। ভালদৰে দুইবিধ মিক্স কৰি ল'লোঁ। লৈ এনেকৈ হাতেৰে মাছাজ কৰাৰ দৰে গোটেই মুখখনতে লগাই দিব লাহে লাহে। লগাই দিলে একদম ভিতৰৰ পৰাই গোটেই চাফা কৰি আনিব মুখখন। চাবোন বা অন্য ফেচ ৱাছ কিবা ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজন নাই। এনেকৈ চাফা কৰিলে মুখখন বহুত ধুনীয়াকৈ ভিতৰৰ পৰা চাফা কৰি আনিব। গোটেই মুখখনতে লগাই ল'লোঁ। এতিয়া মই দুইখন হাতৰ আঙুলিৰে একদম লাহে লাহে প্ৰেছাৰ নপৰাকৈ এনেকৈ ঘূৰাই ঘূৰাই চাৰিওফালে ঘূৰাই ঘূৰাই একদম ক্লিন কৰি ল'ম মুখখন। ভালদৰে গোটেই মুখখনত ঘূৰাই ঘূৰাই লগাই ল'ব। এতিয়া মই মুখখন ধুনীয়াকৈ পানীৰে ধুই আহোঁ। এতিয়া লৈছোঁ মই স্ক্ৰাবৰ বাবে প্ৰথমতে কফি 1 চামুচ লৈছোঁ। কফিখিনিৰ লগতে লৈছোঁ মই দৈ 1 চামুচ। ভালদৰে মিক্স কৰি গোটেই মুখখনত ধুনীয়াকৈ স্ক্ৰাব কৰি দিম। এতিয়া ভালদৰে মিক্স কৰি ল'লোঁ। লৈ এতিয়া মই গোটেইখন মুখতে লগাই দিম। এতিয়া মই দুইখন হাতেৰে ধুনীয়াকৈ গোটেই মুখখন স্ক্ৰাব কৰি দিম। লাহে লাহে মাছাজ কৰি দিম 1-2 মিনিটৰ কাৰণে। লাহে লাহে গোটেই মুখখন মাছাজ কৰি দিব আপোনালোকেও। মুখৰ ভিতৰত ব্লেক হেড হোৱাইট হেড নাথাকে, ধুনীয়াকৈ মুখখন চাফা কৰি আনিব। এনেকৈ সপ্তাহত এদিন হ'লেও কৰি চাবচোন। মুখখন বহুত ধুনীয়া উজ্জ্বল হ'ব। আৰু ৰ'দৰ পৰা আহি এনেকৈ কৰিলে মুখখন ৰ'দৰ ক'লা পৰা নোহোৱা হ'ব। ক'লা পৰা সমস্যা নোহোৱা হয়, মুখখন বহুত ধুনীয়া উজ্জ্বল কৰি তুলিব। এতিয়া মই মুখখন ধুই আহোঁ, তাৰপাছত পেক এটা ব্যৱহাৰ কৰিম। দেখুৱাই আছোঁ আপোনালোকক। মুখখন ধুই আহিলোঁ ধুনীয়াকৈ। আৰু লগতে এতিয়া মই বাতিটোত ল'লোঁ পেকৰ কাৰণে বেচন 1 চামুচ। লগতে দিছোঁ মই অকণমান হালধি পাউডাৰ 1 চামুচ দিছোঁ দৈ। এই গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া ভালদৰে মিক্স কৰি লৈ গোটেইখন মুখতে মই ধুনীয়াকৈ লগাই ল'ম। ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া মই গোটেইখন মুখতে লগাই ল'ম। 10-15 মিনিট সময় থাকিম, তাৰপাছত মুখখন ধুই আহিম। আপোনালোকে যদি ইচ্ছা কৰে ওলাই থকা অংশখিনিত লগাব পাৰে। ডিঙি, পিঠি, হাত যিখিনি অংশ ওলাই থাকে সেইখিনিও আমাৰ ৰ'দত ওলাই গ'লে ক'লা পৰে, বেয়া দেখা হয়। সেইবাবে সেই সকলোখিনি অংশতে যদি ইচ্ছা কৰে লগাই ল'ব। লগাই লৈ মুখ ধুনীয়াকৈ চাফা কৰি ল'ব। ৰ'দে পূৰা ছাল একদম চিকচিকীয়া হৈ উজ্জ্বল হৈ পৰিব। আৰু লগতে বয়সৰ যি ছাপ পৰে, বয়স বাঢ়ি অহাৰ লগে লগে সেই বয়সৰ ছাপসমূহো নোহোৱা হৈ মুখখন উজ্জ্বল হৈ একদম চিকচিকাই জিলিকি থাকিব। লগোৱা হৈ গ'ল। এতিয়া মই 10-15 মিনিট সময় থাকিম, তাৰপাছত হাতেৰে লাহে লাহে মাছাজ কৰাৰ দৰে ঘঁহি ঘঁহি ধুই দিম। আপোনালোকেও তেনেকৈ মই কোৱাৰ দৰে কৰি চাব। একদম এখন ধুনীয়া উজ্জ্বল স্কিন পাব গৰমৰ দিনত।
মুখখন ধুই আহিলোঁ এনেকুৱা ধুনীয়া উজ্জ্বল লাগিছে নিজকে নিজে আপোনালোকে মন কৰকচোন বাৰু ইমান ধুনীয়া লাগিছে স্কিনখন দেখি ইমান উজ্জ্বল লাগিছে এতিয়া ইমান বেছি গৰম পৰি আছে একেটা দিনত আপোনালোকে এনেকৈ যতন কৰিবচোন অকণমান ৰ'দত ওলাই গ'লেও কোনো ধৰণৰ চিন্তা নাথাকে ক'লা পৰিও নাহে আৰু মুখখন একদম বহুত বছৰ বয়সলৈ কম বয়সীয়া যেন দেখা হৈ থাকিব মুখত ডাৰ্ক স্পট নপৰিব হোৱাইট হেড ব্লেক হেড এই সমস্যাসমূহো নোহোৱা হয় স্কিনখন ধুনীয়া উজ্জ্বল হৈ থাকিব ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ